অসমৰ চাহক এক অনন্য আৰু ব্যতিক্ৰমী ৰূপত উপস্থাপন কৰি উদ্যমিতাৰ জৰিয়তে সফলতা অৰ্জন কৰি ৰাজ্যলৈ সুনাম কঢ়িয়াই অনা শিৱসাগৰৰ যুৱক উপমন্যু বৰকাকতিলৈ ৰাজ্য চৰকাৰে আগবঢ়াইছে অসম গৌৰৱ বঁটা। শিৱসাগৰ চহৰৰ পৰা উলাহ নামৰ এটা বেগবিহীন চাহৰ প্ৰডাক্ট তৈয়াৰ কৰি চাহৰ বজাৰখনতে সলকনি সৃষ্টি কৰিবলৈ সক্ষম হৈছিল উপমন্যু। ৰাজ্যৰ লগতে দেশ তথা বিদেশৰ বজাৰতো চাহিদা লাভ কৰিবলৈ সক্ষম হৈছে এই উলাহ নামৰ চাহৰ ব্ৰেণ্ডটোৱে। উদ্যমিতাৰ জগতখনত খোজ দিব বিচৰা প্ৰতিগৰাকী লোকৰ বাবে আদৰ্শ হৈ পৰিছে এতিয়া উপমন্যু বৰকাকতি। শিৱসাগৰৰ পৰা ৰাতু কুমাৰ দাসৰ ৰিপৰ্ট, লেংডন বাতৰি। প্ৰথমতে অসম চৰকাৰক ধন্যবাদ জ্ঞাপন কৰিব লাগিব আৰু মই নিজে আশ্চৰ্যচকিত হৈ পৰিছিলোঁ যেতিয়া গম পাইছিলোঁ এই বিষয়ে আৰু সংবাদ মাধ্যমৰ পৰাই আমি গম পাইছিলোঁ আৰু তাৰপিছত এতিয়া ভাবোঁ যে এটা দায়িত্ব হয় আমাৰ বাবেও সেইটো যিহেতু আমাক যোগ্য ভাবিলে আৰু আগবাঢ়ি যাব লাগিব আৰু অকলেতো মই এইখিনি সক্ষম নহ'লোহেঁতেন। মোৰ গোটেই টিমটোৰ বিষয়ে ক'ব লাগিব, তেওঁলোকৰ সকলোৰে অৱদান আছে ইমানখিনি কৰিবৰ বাবে আৰু যাত্ৰা আৰম্ভ হৈছেহে বুলি ভাবোঁ আমি বৰ্তমান আৰু আগুৱাই যাব লাগিব আৰু কষ্ট কৰিব লাগিব আৰু ভাল কাম কৰিব লাগিব।